ল'ৰাক মই ঘৰলৈ আনিব ব্যৱস্থা কৰিব পৰা নাই। ল'ৰাটোৰ দায়িত্ব ল'ম বুলি কোৱাৰ কাৰণেই হোষ্টেলত থৈছিলো। মই ছাৰহঁতৰ দায়িত্ব পালন কৰিম বুলি কোৱাৰ কাৰণে মই হোষ্টেলতো ৰাখিছিলো। শিক্ষকৰ প্ৰহাৰতে গুৰুতৰভাৱে আহত হৈছিল উৎপল। ছাৰহঁতৰ শিক্ষকৰ গাফিলতিৰ কাৰণে এইবিলাক হ'ল। আহত ল'ৰাটো হস্পিটেলত এৰি থৈ গৈছিল শিক্ষকে। প্ৰথমতে ভৰ্তি কৰিবলৈ আহিছিলে, যেতিয়া পেলাই থৈ গ'ল মেডিকেলত, তাৰ পৰা মোৰ ল'ৰাটোক খবৰ দিয়া নাই, খবৰ নললে। ল'ৰাটো নাই বুলি খবৰ পাই পলায়ন কৰিছিল। যেতিয়া মোৰ মৃত্যুমুখত ল'ৰাটোৱে অৱস্থাত হ'ল, যেতিয়া ৰিপৰ্ট পালে তেতিয়া ছাৰহঁতে পলাই দিলে। 2018 চনৰ পৰাই মাতৃৰ বুকুৰ পৰা আঁতৰত থৈছিল ল'ৰাটো, একমাত্ৰ শিক্ষাগুৰুৰ ভৰসাত। এদিন ল'ৰাটোক মানুহ কৰাৰ প্ৰতিশ্ৰুতি দিছিল শিক্ষকে, কিন্তু আজি মাতৃৰ বুকু উদং কৰি একেবাৰেই কাঢ়ি নিলে বুকুৰ মঙহ টুকুৰা। শিক্ষাগুৰু ইমান নিষ্ঠুৰ হ'ব পাৰেনে? নিজে জ্বলি জ্বলি সমাজত শিক্ষাৰ পোহৰ বিলোৱা শিক্ষাগুৰুক এডাল মমৰ লগত তুলনা কৰা হয়। জন্মদাতাৰ পিছতেই প্ৰতিজন ব্যক্তিৰ জীৱনত শিক্ষাগুৰুৰ স্থান, কিন্তু সকলো শিক্ষক শিক্ষাগুৰু হ'বই নোৱাৰে। আজিৰ ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰিলে এই কথা। একাংশ ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ৰ হৃদয়হীন শিক্ষকে নাজানে মানৱীয়তাৰ সংজ্ঞা। আত্মসংস্থাপন বিচাৰি শিক্ষাক বিক্ৰী কৰাৰ উদ্দেশ্যে কালিমা সানিছে শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিক। ঘটনা শিৱসাগৰ জিলাৰ আমগুৰিৰ। ডুমডুমাৰ ফিলবাৰী শংকৰদেৱ শিশু নিকেতনৰ 8ম শ্ৰেণীৰ ছাত্ৰ উৎপল তাইৰ সৈতে সংঘটিত ঘটনাই কন্দুৱাইছে প্ৰতিগৰাকী মাতৃক, কন্দুৱাইছে ৰাজ্যবাসীক। হৃদয়ত শিল থৈ হলেও সন্তানক ডাঙৰ মানুহ কৰিবলৈ গমেশ তাইৰ 13 বছৰীয়া পুত্ৰক ছাত্ৰাবাসত থৈছিল। কিন্তু উৎপল শিক্ষকৰ বাধ্য ছাত্ৰ নহল বুলিয়েই নিকেতনখনৰ শিক্ষক সঞ্জীৱ ছেত্ৰীয়ে গুৰুলকৈ প্ৰহাৰ কৰিছিল। শিক্ষকৰ প্ৰহাৰত নাকে মুখে আঘাতপ্ৰাপ্ত উৎপলক ঘৰলৈ খবৰ নিদিয়াকৈ লৈ গৈছিল হাস্পতাললৈ। বৃহস্পতিবাৰে সংঘটিত হোৱা ঘটনা পাৰ্যমানে গাপ দিয়াৰ চেষ্টা কৰিছিল ফিলবাৰী শংকৰদেৱ শিশু নিকেতন কৰ্তৃপক্ষই। কিন্তু উৎপলৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ বাবেই চিকিৎসাৰ ব্যয় বহন কৰাৰ প্ৰতিশ্ৰুতি দি অজলা পিতৃ মাতৃৰ মুখ বন্ধ কৰি ৰাখিছিল। কিন্তু আজি মৃত্যুৰে যুঁজি হাৰ মানিলে উৎপলে। AMCHৰ পৰা সন্তানৰ মৃতদেহ আনিবলৈ হাতত নয়া পইচা নথকা আজলি মাতৃৰ হৃদয়ৰ আঘাত পুৰাব পাৰিবনে বিদ্যালয় কৰ্তৃপক্ষই? পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি মাতৃৰ এয়া হিয়া ভঙা কান্দোন। গাঁওবাসীয়েও বিচাৰিছে শিক্ষক সঞ্জীৱ ছেত্ৰীৰ বিৰুদ্ধে প্ৰশাসনে গ্ৰহণ কৰক বিহিত ব্যৱস্থা। শংকৰদেৱ শিশু নিকেতন ফিলবাৰীত পঢ়ি আছিলে আৰু মোৰ ল'ৰাৰ নাম শ্ৰী উৎপল তায়ে 8ম শ্ৰেণীত পঢ়িছিলে। মোৰ স্কুলতে ছাৰ এজনে সঞ্জীৱন ছেত্ৰী ছাৰে মোৰ ল'ৰাটোক আঘাত কৰিছে, ভৰিত মাৰিছে, মূৰত মাৰিছে আৰু এনে আঠানত মাৰিছে, আঠানটো ফুলি আছে। তেনেকে মুখে নাকে গোটেই বমি কৰিবলৈ দিছে। প্ৰথমতে ভৰ্তি কৰিবলৈ আহিছিলে, যেতিয়া পেলাই থৈ গ'ল মেডিকেলত, তাৰ পৰা মোৰ ল'ৰাটোক খবৰ দিয়া নাই, খবৰ নললে আৰু কৈছিলে মোক জেটলৈ চব চোৱা চিতা পইচা দিম বুলি। কিন্তু মোক যেতিয়া মোৰ মৃত্যুমুখত ল'ৰাটোৱে অৱস্থাত হ'ল, যেতিয়া ৰিপৰ্ট পালে তেতিয়া ছাৰহঁতে পলাই দিলে। মই এতিয়াও মোৰ ল'ৰাক মই ঘৰলৈ আনিব ব্যৱস্থা কৰিব পৰা নাই। মোৰ উচিত ন্যায় লাগে আৰু হ'ব লাগে। যিজন শিক্ষকে ল'ৰাটোৰ ওপৰত ইমান অত্যাচাৰ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিলে, তেওঁ উচিত শাস্তি দিব লাগে, ফাঁচি দিব লাগে। আমাৰ কপাতলি ৰাইজে সেইটো বিচাৰিছো, ন্যায় পাব লাগে ল'ৰাটো। মানে ল'ৰাজনৰ বিষয়েনো কি ক'ম, ল'ৰাজন ইমান ধুনীয়া ভাল ল'ৰা আছিলে আৰু চবৰ লগতে কেনেকে কাক মাতিব লাগে বহুত ভাল আছিলে। তাৰপিছত ল'ৰাজনৰ মানে ন্যায় লাগে আমাক। যিজন মানে শিক্ষকে এনেকে তাক বা এনেকে কিবা হত্যা কৰিছে, তাক উচিত ন্যায় লাগে আৰু হ'ব লাগে, এইটোৱে মই কৈছো।
আমগুৰিৰ পৰা জিয়াৰুদ্দিন ৰহমানৰ ৰিপৰ্ট টাইম 8।